চিয়াং নদীৰ যিটো প্ৰবল গৰাখহনীয়া, এই গৰাখহনীয়া তথা চিয়াং নদীয়ে গতি সলাই সমগ্ৰ জোনাই মহকুমাটোৰ প্ৰায় আধা অংশ অন্ততঃ ইয়াত 50খন গাঁও ইয়াত মানে ক্ষতিগ্ৰস্ত হৈছে। আধা অংশ এইবাৰ বানত মানে সমূলনছে শেষ হৈ গৈছে আৰু প্ৰায় 4-5খন গাঁও সমূলনছে ইয়াৰ পৰা ঘৰৰ ভেটি পৰ্যন্ত উঠি পেলাই এতিয়া মানে যাযাবৰী জীৱন যাপন কৰি আছে মাথাউৰিৰ ওপৰত। গতিকে এতিয়া আমাৰ এইখিনিতে আমি অনুভৱ কৰিছোঁ যে আমাৰ যিজন স্থানীয় বিধায়ক তথা আমাৰ সাংসদ বৰুৱা ছাৰ, তেখেতসকলে অতি ক্ষিপ্ৰতাৰে এই কামখিনি কৰিবৰ কাৰণে আমাৰ বিধায়ক ছাৰো বাৰিষা সময়ত আহি হাত নাৱত আহি পেলাই জেগাটো পৰিভ্ৰমণ কৰিছে আৰু কৰি পেলাই যথেষ্ট মানে উদ্যমেৰে এই কামখিনি কৰিবলৈ হাতত লৈছে। কিন্তু কথা হ'ল কি, আৰু তাৰ লগতে আমি ধন্যবাদ দিব লাগিব, আমি যিজন আজিলৈকে এনেকুৱা আমি অফিচাৰ পোৱা নাই। আমাৰ বৰ্তমান যিজন আমাৰ SDO মানে ৱাটাৰ ৰিচোৰ্চৰ, তেখেতক আমি আমাৰ টানকৰ্তা বুলিয়ে ক'ম নেকি। আজি মানে আগষ্ট মাহৰ পৰা তেখেতসকলৰ গোটেই মানে অফিচৰ মানে কৰ্মচাৰীসকলক লৈ বালিত থাকি এই কামখিনি কৰিছে। আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা ধৰণৰ কাম কৰিছে, কৰি পেলাই যথেষ্ট আমাক উপকৃত কৰিছে। আৰু আপোনালোকে আগত যিটো দেখি আহিলে, তেখেত যে সেই সময়ত আহি পেলাই যদি এই পাকুপাইনকেইটা নেপেলোৱা হ'লে আৰু কেইবাখনো গাঁও মানে ধ্বংসপ্ৰাপ্ত হ'লহেঁতেন আৰু এটা বেলেগ মানে লাইন ল'লেহেঁতেন। গতিকে তেখেতসকলক আমি এইখিনিতে ধন্যবাদ দিছোঁ। এতিয়া কথা হ'ল কি, তেখেতসকলে যিখিনি টকা ইয়াত চেংচন কৰিছে বা যিটো আমাক কাম ইতিমধ্যে হাতত লৈছে, এইটো যথেষ্ট আমাক কাম কৰিছে। কিন্তু এতিয়া ধৰক যদি আমাৰ সময়মতে ইয়াত এটা মানে মাথাউৰি মানে নিদিয়ে, তেতিয়াহ'লে হয়তো প্ৰথম বাৰিষাতেই আৰু সমস্যাৰ সৃষ্টি হ'ব। কাৰণ যিখিনি পানী আপটো কবুচাপৰি কিনাৰেদি যিখিনি নদীখনৰ পানী গৈ আছে, সেই পানীখিনি এতিয়াও আপত গৈ আছে। সেই পানীখিনি ডাউন ছাইডত প্ৰথম মানে প্ৰথমটো ফ্লাডতে অহাৰ সম্ভাৱনা আছে। সেয়েহে আমি অনুৰোধ জনাইছোঁ, আমাৰ MP ছাৰক অনুৰোধ জনাইছোঁ, আমাৰ MLA ছাৰক অনুৰোধ জনাইছোঁ, লগতে বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ বিত্তমন্ত্ৰী, বিশেষকৈ আমাৰ অসমখনত চুকে কোণে ঘূৰি আমাৰ বিত্তমন্ত্ৰী মহোদয়ে আমাৰ যিধৰণে অসমখনৰ বিভিন্ন সমস্যা সমাধান কৰিছে, আমি আশা ৰাখিছোঁ তেখেতৰ মানে সবল পদক্ষেপত তেখেতে যাতে আমাৰ এই সমস্যাটো আমাক মানে সমাধান কৰি আমাৰ এই জোনাই মহকুমাটো যাতে বচোৱাৰ চেষ্টা কৰে। কাৰণ আমি দেখিছোঁ যে জোনাই যিটো মহকুমা, এই জোনাই মহকুমাটো নিচেই ঠেক। মাত্ৰ 15 কিলোমিটাৰ জোনাই মহকুমাটো মানে বহল। এই 15 কিলোমিটাৰৰ ভিতৰত ইতিমধ্যে 8 কিলোমিটাৰ নদীয়ে এবাৰ গ্ৰাস কৰি পেলালেই আৰু আছেগৈ মুঠতে 7 কিলোমিটাৰ। গতিকে অহা মানে বাৰিষাত সেইখিনিও শেষ হ'ব, জোনাই মহকুমাটোৱে সম্পূৰ্ণ নদীৰ বুকুত যোৱাৰ সম্ভাৱনা আছে। সেয়েহে আমি সেই কথাখিনি অনুভৱ কৰি পেলাই আমাৰ বিত্তমন্ত্ৰী তথা আমাৰ চিফ মিনিষ্টাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ এই জেগালৈ আহিছে। তেখেতে আমাক আশ্বস্ত কৰি গৈছিলে যে আমাক মানে বান নিয়ন্ত্ৰণৰ সমস্যাটো সমাধান কৰিম। গতিকে আমি এতিয়াও আশা পুহি ৰাখিছোঁ তেখেতসকলৰ সবল পদক্ষেপত তেখেতসকলে যেনেকৈ অসমখনক বিভিন্ন দিশত আগুৱাই লৈ গৈছে, আমাকো যাতে আমাক জোনাই মহকুমাটোক তেখেতসকলে মানে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰে। তাৰ কাৰণে মই বেৰাচাপৰি অঞ্চলৰ সমূহ ৰাইজৰ হৈ পেলাই মই তেখেতসকলৰ ওচৰত মই আহ্বান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে আৰু খুব বেছি 2 মাহৰ ভিতৰত আমি এই মাথাউৰিটো আমাৰ জলসম্পদ বিভাগৰ জৰিয়তে মাথাউৰিটো হোৱাৰ আমি মানে আশা ৰাখিছোঁ। যদি এই ৰেগা কিবাকিবি আঁচনিৰ জৰিয়তে এই চিয়াং নদীৰ মাথাউৰি কেতিয়াও হৈ নিদিয়ে। আগলৈকে এনেকুৱা মাথাউৰি ঢেৰ হৈ আছিলে, সেই মাথাউৰি চব গ'ল নাই। গতিকে ৱাটাৰ ৰিচোৰ্চৰ আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে আজি স্বাধীনতাৰ যুগৰ কিমান বছৰ পাৰ হৈ গ'ল, আমাৰ জোনাই মহকুমাটোত মাত্ৰ 8 কিলোমিটাৰ মাথাউৰি আমাৰ ৱাটাৰ ৰিচোৰ্চৰ আছে এতিয়ালৈকে। অতি দুখৰ বিষয়। এইখন খৰস্ৰোতা নদী, আপোনাৰ পাছিঘাট অৰুণাচলৰ পৰা এনেকুৱা খৰাং এখন নদী, আমাৰ এখন খৰস্ৰোতা নদী। এই খৰস্ৰোতা নদীত কেনেকৈ ধৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিছিলে, সেই ধৰণে আগৰ চৰকাৰবোৰে লোৱা নাই। আৰু আমি আমাৰ নতুন চৰকাৰক, আমাৰ জনপ্ৰিয় চৰকাৰ এখনক আমি এই কাৰণে অনুৰোধ জনাইছোঁ যাতে আমাক কি কৰে, এই 2 মাহৰ ভিতৰত আমাক এই ফলটো লাগে। কাৰণ আমি ক'ত যাম, ক'ত থাকিম, ক'ত গ'লে আমি মানে বহিবলৈ জেগা অকণমান পাম, আমাৰ ৰাইজ হাবুডাবু খাই ফুৰিছে এতিয়া। গতিকে আমাৰ এই নদীখন পাৰ হৈ আজি কণ ছাত্ৰ ছাত্ৰী নাৱত পাৰ হৈ আহিবলগীয়া হৈছে শিক্ষা ল'বৰ কাৰণে। কাৰণ বহু মানুহ সিপাৰত থাকি গ'ল। আমাৰ ছাৰে কৈ গৈছে 400-500 ঘৰ মানুহ সিপাৰত থাকি গ'ল। গতিকে আমি অনুৰোধ জনাইছোঁ, আমাৰ ছাৰসকলক অনুৰোধ জনাইছোঁ, উৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আমাৰ ফালে চাওক, আমি সমূহ ৰাইজ আপোনালোকৰ লগত আছোঁ আৰু আমাক মাত্ৰ অন্য একো নালাগে, আমাক নিৰাপত্তা প্ৰদান কৰি দিয়ক, আমাৰ বহি থকা ভেটিকণ আপোনালোকে মানে সুৰক্ষা কৰি দিয়ক। আমি তাৰ কাৰণে পুনৰবাৰ অনুৰোধ জনাইছোঁ।